আজি আমাৰ সাউথ সালমাৰা মানকাচাৰ জিলাৰ খাৰুৱাবান্ধা ফিল্ডত আমাৰ চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন ৰাশ্যন কাৰ্ডৰ হৈছে। আমি আনুষ্ঠানিকভাৱে আজি 7টা কাৰ্ড বিতৰণ কৰিছোঁ। টোটেল আমি এড মেম্বাৰ যোনটো কৰিছোঁ 13,000 এৰাউণ্ড পাৰ্চন আমাৰ ৰাশ্যন কাৰ্ডৰ তালিকাত এড হৈছে আৰু নতুন কাৰ্ড আমাৰ যিমান বনিছে এইটো এৰাউণ্ড 127 বনিছে, যোনটোত আমি তেনেকুৱা পপুলেশ্যন এড কৰিছোঁ যোনটো লেফ্ট আউট আছিলে, যেনেকৈ আমাৰ ধানুৱা আৰু বাঘাপাৰা পানকাটা জিপিৰ ফালৰ পৰা হাজোন পপুলেশ্যন কিছুমান গাঁও ভিলেজ আছিলে, সেইখিনি লেফ্ট আউট আছিলে, সেইখিনি আমি নিজৰ এই নতুনকৈ কাৰ্ডত এড কৰিবলৈ সক্ষম হ'ব। আৰু নতুনকে য়েছ, আৰু হ'ব যেতিয়া এইটো প্ৰচেছটো শেষ হ'ব। এতিয়া আপোনালোকে যিহেতু জানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আজিৰ এতিয়া 16 তাৰিখৰ পৰা ধৰি আজিৰ পৰাই 28 তাৰিখলৈকে আমি যেতিয়া নতুন ৰাশ্যন কাৰ্ড বনাইছো, এতিয়া অৰুণোদয় আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। সেইটো কৰাৰ পিছত আগেইন আমাৰ এই প্ৰচেছটো চলি থাকিব। যি মানুহ নতুনকে ৰেচন কাৰ্ড ক'ৰ পৰা সংগ্ৰহ কৰিব তাত? এতিয়া আজিতো আমি 7জনক আনুষ্ঠানিকভাৱে দিছো, বাকী তেওঁলোকে নিজৰ ডিলাৰৰ পৰা কৰিব পাৰিব। এই ব্যৱস্থাটো আমি লৈ লওঁ। এইটা কিন্তু বহু মানুহ বঞ্চিত হৈছে বুলি অভিযোগ দিছে, এইবিলাক বঞ্চিত তেনেকে হোৱা নাই, যদি আমি যিমান আমি কোটা পাইছো ডিষ্ট্ৰিক্টৰ, সেই ডিষ্ট্ৰিক্টৰ কোটাটো আমি ফুলফিল কৰিছোৱে। এতিয়া এইটো হ'ব পাৰে যে আমাৰ ডিষ্ট্ৰিক্টত বেছি আৰু দৰকাৰী, সেইটো অহা দিনত যেনেকে যিমান কাৰ্যসূচী আহিব, তেতিয়া নতুনকে যিমান যদি লেফ্ট আউট আছে তেওঁলোকে এড হ'ব। আজি আমাৰ সাউথ সালমাৰা মানকাচাৰ জিলাৰ খাৰুৱাবান্ধা ফিল্ডত আমাৰ চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন ৰাশ্যন কাৰ্ডৰ হৈছে। আমি আনুষ্ঠানিকভাৱে আজি 7টা কাৰ্ড বিতৰণ কৰিছোঁ। টোটেল আমি এড মেম্বাৰ যোনটো কৰিছোঁ 13,000 এৰাউণ্ড পাৰ্চন আমাৰ ৰাশ্যন কাৰ্ডৰ তালিকাত এড হৈছে আৰু নতুন কাৰ্ড আমাৰ যিমান বনিছে এইটো এৰাউণ্ড 127 বনিছে, যোনটোত আমি তেনেকুৱা পপুলেশ্যন এড কৰিছোঁ যোনটো লেফ্ট আউট আছিলে, যেনেকৈ আমাৰ ধানুৱা আৰু বাঘাপাৰা পানকাটা জিপিৰ ফালৰ পৰা হাজোন পপুলেশ্যন কিছুমান গাঁও ভিলেজ আছিলে, সেইখিনি লেফ্ট আউট আছিলে, সেইখিনি আমি নিজৰ এই নতুনকৈ কাৰ্ডত এড কৰিবলৈ সক্ষম হ'ব। আৰু নতুনকে য়েছ, আৰু হ'ব যেতিয়া এইটো প্ৰচেছটো শেষ হ'ব। এতিয়া আপোনালোকে যিহেতু জানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আজিৰ এতিয়া 16 তাৰিখৰ পৰা ধৰি আজিৰ পৰাই 28 তাৰিখলৈকে আমি যেতিয়া নতুন ৰাশ্যন কাৰ্ড বনাইছো, এতিয়া অৰুণোদয় আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। সেইটো কৰাৰ পিছত আগেইন আমাৰ এই প্ৰচেছটো চলি থাকিব। যি মানুহ নতুনকে ৰেচন কাৰ্ড ক'ৰ পৰা সংগ্ৰহ কৰিব তাত? এতিয়া আজিতো আমি 7জনক আনুষ্ঠানিকভাৱে দিছো, বাকী তেওঁলোকে নিজৰ ডিলাৰৰ পৰা কৰিব পাৰিব। এই ব্যৱস্থাটো আমি লৈ লওঁ। এইটা কিন্তু বহু মানুহ বঞ্চিত হৈছে বুলি অভিযোগ দিছে, এইবিলাক বঞ্চিত তেনেকে হোৱা নাই, যদি আমি যিমান আমি কোটা পাইছো ডিষ্ট্ৰিক্টৰ, সেই ডিষ্ট্ৰিক্টৰ কোটাটো আমি ফুলফিল কৰিছোৱে। এতিয়া এইটো হ'ব পাৰে যে আমাৰ ডিষ্ট্ৰিক্টত বেছি আৰু দৰকাৰী, সেইটো অহা দিনত যেনেকে যিমান কাৰ্যসূচী আহিব, তেতিয়া নতুনকে যিমান যদি লেফ্ট আউট আছে তেওঁলোকে এড হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।